আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাজা ৰামমোহন ৰায়ে কোন বছৰত ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে 1828 চনত। কোনটো সংস্থাৰ আন্দোলনৰ মূলমন্ত্ৰ আছিল বেদলৈ উভতি যাওক? শুদ্ধটোতো হৈছে আৰ্য সমাজ। 1875 চনত আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে স্বামী দয়ানন্দ সৰস্বতী। পিছৰটো প্ৰশ্ন, সত্যৰ্থে প্ৰকাশ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ৰাইট এনচাৰ স্বামী দয়ানন্দ সৰস্বতী। যুৱবংশ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটোতো হৈছে হেনৰি ভিভিয়ান ডেৰিজিঅ'। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মূল অৱদান কোনখন ক্ষেত্ৰত আছিল? শুদ্ধটোতো হৈছে উইডো ৰিমেৰেজ। নিম্নবৰ্ণ শোষণৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে সত্যশোধ সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে জ্যোতিবা ফুলে। বিখ্যাত গোলামগিৰি কাৰ ৰচনা আছিল? শুদ্ধটোতো হৈছে জ্যোতিবা ফুলে। 1867 চনত বম্বেত প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে আত্মাৰাম পেণ্ডুৰাং। 1893 চনত চিকাগোত অনুষ্ঠিত হোৱা বিশ্ব ধৰ্ম সংসদত ভাৰতক কোনে প্ৰতিনিধিত্ব কৰিছিল? শুদ্ধটোতো হৈছে স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে 1897 চনত। 1875 চনত আলিগড়ত মহম্মদ এংলো অৰিয়েণ্টেল কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে ছাৰ ছৈয়দ আহমেদ খান। কোন তাৰিখে মিৰতুৰ চিপাহীসকলে মুকলি বিদ্ৰোহৰ সূচনা কৰিছিল? শুদ্ধটোতো হৈছে 10 মে 1857। কানপুৰত বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? শুদ্ধটোতো হৈছে নানা চাহেব। 1857 চনত লক্ষ্ণৌৰ হোৱা বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? ৰাইট এনচাৰটো হৈছে বিৰজিছ কাদাৰ এণ্ড বেগম হজৰত মহল। ৰাণী লক্ষ্মীবাই ব্ৰিটিছৰ লগত যুদ্ধৰ সময়ত ব্ৰিটিছৰ নেতৃত্ব কোনে লৈছিল? শুদ্ধটোতো হৈছে ছাৰ হাগ ৰ'জ। তান্তিয়া ট'পেৰ প্ৰকৃত নাম কি আছিল? ৰাইট এনচাৰ ৰামচন্দ্ৰ পাণ্ডুৰংগা। তলৰসকলৰ ভিতৰত কোন আছিল ইংৰাজে ৰেংগুনলৈ নিৰ্বাসিত কৰা শেষৰজন মোগল সম্ৰাট? শুদ্ধটোতো হৈছে বাহাদুৰ শ্বাহ টু। 1857 চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? ৰাইট এনচাৰ লৰ্ড কেনিং। ভাৰতৰ ৰাজ্যিক সচিব পদটো কোনখন আইনৰ দ্বাৰা সৃষ্টি কৰা হৈছিল? শুদ্ধটোতো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1858। 1857 চনৰ বিদ্ৰোহৰ পিছত ভাৰতীয় সেনাক পুনৰ সংগঠিত কৰিবলৈ কোনখন আয়োগ নিযুক্তি দিয়া হৈছিল? শুদ্ধটোতো হৈছে পিল কমিশ্যন। তুফাত উল মুৱাহিদ্দিন কোনে লিখিছিল? শুদ্ধটোতো হৈছে ৰাজা ৰামমোহন ৰয়। ৰাজা ৰামমোহন ৰায়ে সমাজ সংস্কাৰ বিৰোধিতা কৰিবলৈ কোনে সমসাত বা ধৰ্মসভা প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে ৰাধাকান্ত দেৱ। তত্ত্ববোধনী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাইট এনচাৰ দেবেন্দ্ৰনাথ টেগৰ। বাংলা ভাষাৰ প্ৰথম আধুনিক নাটক কুলীন কুলাচাৰম ভাষা কোনে ৰচনা কৰিছিল? ৰামনাৰায়ণ তাৰাকাৰত্না। দক্ষিণ ভাৰতৰ বিদ্যাসাগৰ বুলি কোনজনক জনা যায়? শুদ্ধটোতো হৈছে কান্দুকুৰি বেৰাজ চালালিংগম। আত্মসন্মান আন্দোলন কোনে আৰম্ভ কৰিছিল? শুদ্ধটোতো হৈছে ই.ভি. ৰামাস্বামী। ভাৰতৰ স্বাধীনতা যুদ্ধ 1857 নামৰ গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধটোতো হৈছে ভি.ডি. সাভাৰকাৰ। ভাৰতৰ ৱাহাবী আন্দোলনৰ নেতা কোন আছিল? শুদ্ধটোতো হৈছে ছৈয়দ আহমেদ। জাতীয় বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ কেৰেলাত আৰিম্বিপুৰম আন্দোলন কোনে আৰম্ভ কৰিছিল? শুদ্ধটোতো হৈছে নাৰায়ণা গুৰু। 1864 চনত দাদাভাই নাওৰোজীয়ে কোনখন চহৰত আয়োজন কৰিছিল ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন? ৰাইট এনচাৰ লণ্ডন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? শুদ্ধটোতো হৈছে W.C. বেনাৰ্জী। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠনৰ সময়ত ভাৰতৰ ভাইচৰ কোন আছিল? শুদ্ধটোতো হৈছে লৰ্ড ডাফৰিন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? শুদ্ধটোতো হৈছে দাদাভাই নাওৰোজী।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সভাপতিত্ব কৰা প্ৰথম ইউৰোপীয়ান কোন আছিল? শুদ্ধটোতো হৈছে জৰ্জ ইউল। 1868 চনত অমৃতা বজাৰ পত্ৰিকাৰ কাকতখন কোনে আৰম্ভ কৰিছিল? শুদ্ধটোতো হৈছে শিশিৰ কুমাৰ ঘোষ আৰু মতিলাল ঘোষ। পাৰ্চী সংস্কাৰক দাদাভাই নাওৰোজীয়ে তলৰ কোনখন আলোচনী সম্পাদনা কৰিছিল? শুদ্ধটোতো হৈছে ৰাষ্ট গফ্টাৰ। ব্ৰিটিছ হাউচ অৱ কমনলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন? শুদ্ধটোতো হৈছে দাদাভাই নাওৰোজী। কোনটো বিষয়ৰ তদন্তৰ বাবে 1895 চনত ব্ৰিটিছে ৱেলবি কমিছন নিযুক্তি দিছিল? ইণ্ডিয়ান এক্সপেণ্ডিচাৰ এণ্ড দি ব্ৰেইন অফ ৱেল্থ। কোনে কংগ্ৰেছক জনসাধাৰণৰ মাইক্ৰস্কোপিক সংখ্যালঘু বুলি অভিহিত কৰিছিল? শুদ্ধটোতো হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী। ভাৰতৰ অৰ্থনৈতিক ইতিহাস নামৰ গুৰুত্বপূৰ্ণ গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধটোতো হৈছে আৰ.চি. দত্ত। গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? শুদ্ধটোতো হৈছে দাদাভাই নাওৰোজী। ভাৰতৰ সেৱাৰ বাবে জাতীয় মিছনাৰীসকল প্ৰশিক্ষণ দিবলৈ 1905 চনত সেৱ ভাৰত সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে গোপাল কৃষ্ণ গোখলে। বেংগলী কাকতখন সম্পাদনা আৰু জনপ্ৰিয় কোনে কৰিছিল? শুদ্ধটোতো হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী। কোনজন মধ্যপন্থী নেতাক মহাৰাষ্ট্ৰৰ চক্ৰেটিছ বুলি জনা যায়? শুদ্ধটোতো হৈছে এম.জি. ৰানাডে। ভাৰতীয় জাতীয় আন্দোলনৰ ইতিহাসত 1885 চনৰ পৰা 1905 চনলৈকে এই সমস্যাক কি নামেৰে জনা যায়? শুদ্ধটোতো হৈছে দি মডাৰেট ফ্ৰেছ। স্বদেশী যুগত থলুৱা শিল্পকলাৰ প্ৰচাৰৰ উদ্দেশ্যে ইণ্ডিয়া ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্ট কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1907 চনত।